মুখ্যমন্ত্ৰী হোৱাৰ পৰা ভালকৈ হোৱাই নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিয় ভালকৈ শুব পৰা নাই মুখ্যমন্ত্ৰীয়ে? কিয় জিৰণিও ল'বলৈ সময় নাপায় মুখ্যমন্ত্ৰীয়ে? কিয় মুখ্যমন্ত্ৰীক গালি পাৰিলে বিৰোধীয়ে নাপাব ভোট? মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পাছত কামৰ পৰা যেন আজৰি নোপোৱা হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এনে পৰ্যায় পাইছেগৈ যে এদিনো ভালকৈ শুব পৰা নাই। এই কথা আমি কোৱা নাই, খুদ মুখ্যমন্ত্ৰীয়ে নিজে দাবী কৰিছে এই কথা। বৰ্তমান ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি আছে। এনে প্ৰচাৰ অভিযানবোৰত এটা দলে আনটো দলক কৰিছে সমালোচনা। মুখ্যমন্ত্ৰীয়ে যদি কোনো বিৰোধী দলৰ নেতাক সমালোচনা কৰিছে, তাৰ বিপৰীতে মুখ্যমন্ত্ৰীকো সমালোচনা কৰিছে বিৰোধী দলৰ নেতাই। এনে সমালোচনাৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে ক'লে, তেওঁক বিৰোধীয়ে গালি গালাজ পাৰি থাকিলে ক্ষতি হ'ব বিৰোধীৰহে। এই প্ৰসংগতে মুখ্যমন্ত্ৰীৰ দাবী, মুখ্যমন্ত্ৰী হোৱাৰ পৰা মই এদিনো ভালকৈ হোৱা নাই, খালি কামেই কৰি আছো। CM হোৱাৰ পৰা মই ক'ব গ'লে এদিনো ভালকৈ খোৱা নাই, খালি কামেই কৰি আছো। সেইকাৰণে মোক গালি গালাজ কৰিলে, যোনে মোক গালি গালাজ কৰে তাৰ ক্ষতি হ'ব। মোক গালি গালাজ নকৰিলে 2-4টা ভোট পাব। বিৰোধীৰ গালি গালাজৰ প্ৰসংগত এইবাৰ কোভিডৰ কথা উলিয়ালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ দাবী, যোৱা 3 বছৰে তেওঁ কোভিডৰ সময়ৰ পৰা দিনে ৰাতিয়ে মানুহৰ লগতে লাগি আছে, জিৰণি লোৱা নাই। সেয়ে বিৰোধীয়ে যদি তেওঁক গালি গালাজ পাৰি থাকে, তেন্তে যিকেইটা ভোট পাব লগা আছিল সেইকেইটাও নোহোৱা হ'ব। মই যেনেকে আজি 3 বছৰ কোভিডৰ সময়ৰ পৰা দিনে ৰাতিয়ে মানুহৰ লগতে লাগি আছো, ৰেষ্টটো মই লোৱাই নাই। গতিকে মোক গালি গালাজ কৰিলে যিকেইটা ভোট পাবলগীয়া আছিল সেইকেইটাও নোহোৱা। আনহাতে বিহুক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বুলিও দাবী কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে এই ক্ষেত্ৰত তেওঁ আৰু 12,000 বিহুৱা বিহুৱতী আছে বুলিও মন্তব্য কৰে। লাচিত বৰফুকনক কোনে প্ৰতিষ্ঠা কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য, তেওঁক গালি পাৰি থাকিলে কংগ্ৰেছে পাব লগা 2-এটা ভোটো নাপাব। মই যে গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰালো, 12,000 নচুৱালো, এইটো কি হ'ল? ৱৰ্ল্ড ৰেকৰ্ড যে হ'ল এইটো কি হ'ল? সেইকাৰণে আজি 14 তাৰিখত আমি কৰিছিলো। বিহুক গোটেই বিশ্ব মানচিত্ৰত লৈ যোৱা ব্যক্তিজন কোন? নৰেন্দ্ৰ মোদী আৰু অলপ চলপ মই, অলপ চলপ আমাৰ বিহুৱা বিহুৱতী 12,000। আমি এইটো লৈ গলো। লাচিত বৰফুকনক কোনে কৰিলে বিশ্ব দৰবাৰত? গতিকে আমাক এইবিলাক কৈ লাভ নাই। আৰু মোক যদি গালি পাৰে, অসমীয়া মানুহে 2-এটা ভোট দিবলগীয়া কংগ্ৰেছকো নিদিয়া হ'ব। কাৰণ সকলো মানুহে জানে যে মই চিম্পলি কৰি গৈ আছো। উল্লেখ্য, দেওবাৰে হোজাইৰ কাকিত এখন নিৰ্বাচনী সভাত অংশ লোৱাৰ পাছত সাংবাদিকৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। কিন্তু মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ উত্তৰ বিৰোধী তথা কংগ্ৰেছে কেনেকৈ দিয়ে সেয়াহে হ'ব গুৰুত্বপূৰ্ণ। নিউজ 6 ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।